উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা আমাৰ অন্ধবিশ্বাস কুসংস্কাৰ বাল্য বিবাহৰ যি সজাগতা অনুষ্ঠান আমি 2025 নৱেম্বৰ মাহৰ পৰা আমি আৰম্ভ কৰিছিলোঁ। আজি আকৌ আমি আহিছোঁ আজি ফেব্ৰুৱাৰী 7 তাৰিখ আমি আকৌ ভেকেলি চাপলিতে আহিছোঁ যে আমাৰ সেই সজাগতা অনুষ্ঠানৰ কাম কাজবোৰ কিমানো আগবাঢ়িছে তাৰ বিষয়ে আমি অকণমান জানিবৰ বাবে আহিলোঁ। প্লাছ তাৰ লগতে আমাৰ মেট্ৰিক দিয়া ছাত্ৰ ছাত্ৰীসকলক খবৰ কৰিবলৈ আহিলোঁ। মই আমাৰ গাঁৱৰে এজন খুব সক্ৰিয় এজন সদস্য আছে, আমাৰ ষ্টুডেণ্টৰ গাৰ্জেনো হয়, তেখেতৰ পৰা অকণমান জানিম আমাৰ সজাগতা অনুষ্ঠানটো কি ধৰণে আগবাঢ়িছে অকণমান আপুনি কৈ দিয়কচোন। হয়, সঁচাকৈ আজি আমাৰ অন্ধবিশ্বাস কুসংস্কাৰ আৰু বাল্য বিবাহৰ বিৰুদ্ধে সজাগতামূলক সভা আমাৰ নৱেম্বৰ মাহতে ছাৰসকলে আহি মুৰংঘৰ হেৰিতে আমি আৰম্ভ কৰিছিলোঁ। তাকে লৈ সঁচাকৈ আজি সজাগতা অন্ধবিশ্বাস কুসংস্কাৰ বাল্য বিবাহ সেই সজাগতামূলক সভাখন কৰি ভাল লাগিছে আৰু ভাল পাইছোঁ। ছাৰসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। সঁচাকৈ আজি তাৰিখত এই 9-10ত পঢ়া ছেকেণ্ড ইয়েৰ ফাৰ্ষ্ট ইয়েৰত পঢ়া ল'ৰা ছোৱালী বিবাহ কৰিছে, বিয়াত গুচি গৈছে। সঁচাকৈ দুখ লগা কথা। আজি এই সজাগতা সভাখন ধন্যবাদ জনাইছোঁ আদৰ্শ ট্ৰাইবেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আমাৰ বৰদলৈ ছাৰ লগতে ৰাজকুমাৰ ছাৰ সকলো আহি এই সজাগতামূলক সভাখন কৰাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰি ধন্যবাদ জনাইছোঁ। ছাৰসকলে আজি তাৰিখত আহি এইখন কিতাপো এই মেট্ৰিক পৰীক্ষা দিবলগীয়া আমাৰ গাঁৱৰ ল'ৰা ছোৱালী সকলোকে এইখন কিতাপ আগবঢ়াইছে। তাৰ কাৰণেও বিনম্ৰ ধন্যবাদ জনাই মই মোৰ বক্তব্য প্ৰাৰ্থনা কৰিছোঁ যাতে 2026 চনত হ'বলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষা তেওঁলোকে সুখ্যাতিৰে অৱতীৰ্ণ হয়। আমাৰ আদৰ্শ ট্ৰাইবেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমূহ শিক্ষক শিক্ষয়িত্ৰীৰ তৰফৰ পৰা আমি এই গোটেইকেইজন ছাত্ৰ ছাত্ৰীক আশীৰ্বাদ প্ৰদান কৰিছোঁ সুস্বাস্থ্যৰ গৰাকী। নম্বৰ পেজত আছে ইয়াতে হেৰি নাই আকৌ দেই, জিঅ'গ্ৰাফীবিলাকে নাই, মানে ইলেক্টিভ ছাবজেক্ট নাই। ঠিক আছে ঠিক আছে, আহিছোঁ।